নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 17 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ বহাগ মাহৰ 4 তাৰিখ। আজি বুধবাৰ। আজি নতুন অসমীয়া বছৰৰ চতুৰ্থ দিন আৰু আজি নাঙলৰ বিহু। আজি শ্ৰী বাসন্তী দেৱীৰ শ্ৰী শ্ৰী মা সিদ্ধিদাত্ৰী ৰূপত পূজা আৰু ব্ৰত। আজি শুক্লপক্ষ নৱমী তিথি আৰু পুষ্যা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যায়িত হয় তেতিয়া কান্তা যোগ হ'ব। যাত্ৰা আৰু শুভকৰ্মৰ বাবে আজিৰ দিনটো ভাল নহয়। খাদ্যত আজি দিনত লাও আৰু ৰাতিলৈ কলমৌ শাক নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। পুৰণা ৰোগৰ আকস্মিক উত্থানত যাতে আপোনাৰ অৰ্থ ক্ষয় নহয় তাৰ প্ৰতি যত্ন লওক। আজি যিকোনো প্ৰকাৰ আঘাত নাপাবলৈও আপুনি সাৱধানতা ল'ব লাগিব। কৰ্মক্ষেত্ৰত আৰ্থিক উন্নতিৰ একাধিক পথ আজি আপোনাৰ হাতলৈ আহিব, কিন্তু আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ দ্বাৰা সমালোচিত নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। কোনো ব্যক্তিক দিয়া প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিও আজি আপুনি চিন্তিত হ'ব পাৰে। শিক্ষাৰ্থীয়ে কোনো দিশত সামান্য ব্যৰ্থতাত দুৰ্বল নহ'বলৈ নিজৰ মনোবল বঢ়াওক। তথাপিও শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ স্থান আৰু আপোনাৰ মানৰ পৰিৱৰ্তন নহয়। প্ৰেমৰ দিশত আজি এনেকুৱা ব্যক্তিৰ লগত আপোনাৰ সাক্ষাৎকাৰ হ'ব যিজনে আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিব। আজি পুৰণা সমস্যা সমাধানৰ বাবেও আপুনি এটা অতি উন্নত দিন আপোনাৰ হাতত পাব। আপোনাৰ নিৰ্ণয়সমূহত প্ৰিয়জনৰ সমৰ্থনেও আপোনাক উৎসাহ যোগাব। গৃহত কোনো অপ্ৰত্যাশিত সংবাদে আপোনাক দুৰ্বল কৰিব পাৰে, কিন্তু ইয়াৰ ফলত গৃহ সুখত কোনো অশুভ প্ৰভাৱ নপৰে। স্বাস্থ্যজনিত কাৰণত খৰচ নাবাঢ়িবলৈহে আপোনাক যত্নৰ প্ৰয়োজন হ'ব। ব্যৱসায়ত নতুন পৰিযোজনা আকৰ্ষণীয় হ'ব আৰু ভাল আমদানিৰ এক উন্নত পথ আপোনাৰ বাবে মুকলি হ'ব। এই ক্ষেত্ৰত অৱশ্যে আজি আপোনাৰ শ্ৰেষ্ঠ বন্ধুৰ সহযোগো গুৰুত্বপূৰ্ণ বিবেচিত হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। শাৰীৰিক সমস্যা নাথাকিব যদিও ব্যক্তিগত বিভিন্ন সমস্যাই আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। কৰ্মৰ পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থকাৰ পাছতো কোনো অপ্ৰত্যাশিত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। নিবনুৱাই ভ্ৰমণত সফলতা লাভ কৰিব। নতুন কোনো সংযোগ লাভ কৰিও আজি আপুনি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। আনহাতে আজি অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অকস্মাত নৃত্য সংগীত আদিত সুনাম অৰ্জনৰ সুযোগ পাব, কিন্তু অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ সঞ্চিত ধন ক্ষয় নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ ব্যয় বাঢ়িব যদিও সম্পত্তিৰ সমস্যা সমাধান হ'ব। কোনো অজ্ঞাত উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপোনাৰ আজি অৰ্থচিন্তাও আঁতৰিব। পুত্ৰ কন্যাৰ সৌভাগ্যও আপোনাক গৰ্ব অনুভৱ কৰাৰ সুযোগ দিব।
প্ৰেমৰ দিশত আজিৰ দিনটো আপুনি উদ্বিগ্নতাৰে অতিক্ৰম কৰিবলগীয়া হ'ব যদিও শেষলৈ প্ৰিয়জনৰ পৰা শুভ সংবাদো লাভ কৰিব। তথাপিও সংগপ্ৰাপ্তিৰ বাবে আপুনি কিছু অপেক্ষা কৰিব লাগিব। ব্যৱসায়ত উপাৰ্জনত সন্তুষ্টি থাকিব আৰু ইয়াৰ লগে লগে আপুনি আজি অসৎ কৰ্মচাৰীৰ পৰা প্ৰবঞ্চিত নহ'বলৈ সাৱধানতাও ল'ব লাগিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। স্বাস্থ্যত অকস্মাত সামান্য হ'লেও আঘাত নাপাবলৈ আপুনি সাৱধানতা লওক। পুৰণা বিষ বেদনাৰ পৰাও আপুনি আজি সাৱধানতা ল'ব লাগিব আৰু আপোনাৰ মনোযোগো বঢ়াব লাগিব। কৰ্মক্ষেত্ৰত আজি সকলো দিশতে আপোনাৰ সিদ্ধান্তসমূহ শুদ্ধ থাকিব। আপুনি গ্ৰহণ কৰা কোনো নতুন সিদ্ধান্তত সকলোৰে সন্মতি লাভ কৰিও আপুনি সফলতাৰ আশা লাভ কৰিব পাৰিব। অৱশ্যে পৰিৱেশত আপোনাৰ আজি শাৰীৰিক পৰিশ্ৰম বাঢ়িব। নিবনুৱাক দূৰ ভ্ৰমণে লাভজনক পৰিণাম দিব। আপোনাৰ ভ্ৰমণ আনন্দ আৰু উৎসাহপূৰ্ণ হ'ব। শিক্ষাৰ্থীয়ে স্বাস্থ্যজনিত কাৰণত পৰিৱেশ নিম্নগামী নহ'বলৈ যত্ন লওক। অৰ্থ দ্ৰব্য আদি প্ৰাপ্তিত আজি আপোনাৰ আশা পূৰণ হ'ব। সৎ বন্ধুৰ সংগই সকলো দিশতে আপোনাৰ মনোবল বঢ়াব। প্ৰিয় ব্যক্তিৰ লগত কৰা ভ্ৰমণ অধিক আনন্দময় কৰি গঢ়ি তুলিবলৈ আজি আপোনাৰ কোনো অভ্যাস আপুনি এৰিব লাগিব। আজি আপোনাৰ খৰচ বাঢ়িব যদিও দিনটো আনন্দেৰেই অতিক্ৰম কৰিব পাৰিব। গৃহত বিভিন্ন সময়ত অৰ্থ সমস্যাই আজি আপোনাক আমনি কৰিব। আপোনাৰ আচৰণ বা মন্তব্যই যাতে পাৰিবাৰিক আনন্দ নকমায় তাৰ প্ৰতিও লক্ষ্য ৰাখক। ব্যৱসায় আন দিনৰ তুলনাত আজি সামান্য নিম্নমানৰ, কিন্তু নতুন কোনো সংযোগে আপোনাৰ আশা বঢ়াব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। স্বাস্থ্যত সামান্য দুৰ্বলতা অনুভৱ হ'লেও আপোনাৰ মনোবল অটুট থাকিব। আনহাতে বিভিন্ন ব্যক্তিগত সমস্যাই কৰ্মক্ষেত্ৰত আপোনাৰ আজি মন বহিবলৈ নিদিব, কিন্তু আপোনাৰ কোনো বিশেষ সিদ্ধান্তৰ শুদ্ধতাৰ আপুনি প্ৰমাণো দিব পাৰিব। আজি আৰ্থিক সচ্ছলতাৰ আশাও থাকিব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণত আৰ্থিক উন্নতিৰ কোনো ভাল সুযোগ যাতে নেহেৰায় তালৈ লক্ষ্য ৰাখক। আৰ্থিক ক্ষেত্ৰত আজি আপুনি আপোনাৰ জ্যেষ্ঠজনক প্ৰতিশ্ৰুতি দিব লগা হ'ব। আজি আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থনে আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। পুৰণা অৱহেলিত সমস্যা সমাধান কৰিও আপুনি আনন্দিত হ'ব পাৰিব। সম্পৰ্কৰ সতেজতাই আজি আপোনাৰ আত্মবিশ্বাস বঢ়াব। গৃহত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই গৃহ সুখ বঢ়াব। বস্ত্ৰ আদি কোনো সামগ্ৰী ক্ৰয় কৰিও আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। আজি ভোগ বিলাসতো আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত আপোনাৰ উপাৰ্জনত সন্তুষ্টি থাকিব যদিও আন দিনৰ তুলনাত পৰিৱেশ সামান্য নিম্নমানৰ। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাত আপোনাৰ মনোবল হ্ৰাস নহ'বলৈ যত্ন লওক। আত্মবিশ্বাস বঢ়াওক। কৰ্মক্ষেত্ৰত আজি আপুনি বেয়া পোৱা কোনো ব্যক্তিক বিশেষ সহযোগিতা আগবঢ়াই বন্ধুত্বৰ সম্পৰ্কক আপুনি পুনৰুজ্জীৱিত কৰিব পাৰিব। আপোনাৰ সহানুভূতিশীলতাৰ বাবে পৰিৱেশত সন্মান বঢ়াৰ লগতে বন্ধুত্বৰ সম্পৰ্কও অধিক কটকটীয়া হ'ব। নিবনুৱাই দিনটো অৰ্থ সমস্যাত ভুগিলেও
দিনৰ শেষলৈ অৰ্থাগমত চিন্তামুক্ত হ'ব পাৰিব। কিন্তু কোনো কাৰণত ধনৰ অপব্যৱহাৰ নহ'বলৈও আজি আপুনি যত্ন ল'ব লাগিব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিত প্ৰচেষ্টাৰ সফলতা পাব। উচ্চ স্থান লাভত আনন্দিত হোৱাৰ লগতে আপুনি বস্ত্ৰ আদি সামগ্ৰী প্ৰাপ্তিটো আনন্দিত হ'ব। প্ৰিয় ব্যক্তিৰ লগত কৰা সমূহ ভ্ৰমণ সুখ আনন্দেৰে ভৰপূৰ হ'ব। আজি আপুনি এটা শ্ৰেষ্ঠতম দিন লাভ কৰিব। গৃহত আপোনাৰ খৰচ বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। কোনো বিশেষ সামগ্ৰী ক্ৰয়ৰ বাবে আপোনাৰ ওপৰত আজি আপোনজনৰ চাপো বাঢ়িব। সন্তানৰ উন্নতিয়েও আপোনাক আজি উৎসাহত ৰাখিব। ব্যৱসায়ত অসৎ ব্যক্তিৰ পৰা প্ৰবঞ্চিত নহ'বলৈ আৰু চোৰ আদিৰ পৰা সাৱধানতা লওক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। পৰিৱেশিক ৰোগৰ অশান্তিত যাতে আপুনি দুৰ্বল নহয় তাৰ বাবে মনোবল বঢ়াওক। কৰ্মৰ পৰিৱেশত আপোনাৰ কোনো কৰ্মৰ বাবে আজি আপুনি আনৰ দ্বাৰা সমালোচিত নহ'বলৈও লক্ষ্য ৰাখিব লাগিব। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগিতা লাভ কৰি উপকৃত হ'ব, সফল হ'ব পাৰিব। কিন্তু আপোনাৰ আচৰণত এনে বন্ধু অসন্তুষ্ট নহ'বলৈও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। আজি অকস্মাত নতুন কোনো সংযোগে আপোনাক সুখ্যাতি অৰ্জনৰ সুযোগো দিব। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ হ'লেও সফলতাত সন্তুষ্টি থাকিব। কিন্তু মতৰ পাৰ্থক্যই কোনো ব্যক্তিৰ লগত যাতে আপোনাৰ বিতৰ্ক নহয় তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। প্ৰিয়জনৰ সিদ্ধান্তসমূহত আপুনি সমৰ্থন আৰু সহযোগিতা আগবঢ়াই সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। আপোনাৰ কোনো শুভ সংবাদেও আজি আপোনাৰ প্ৰিয় ব্যক্তিক উৎসাহত ৰাখিব। গৃহত আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে, যদিও গৃহসুখ অক্ষত থাকিব। আজি বিভিন্ন সমস্যাৰ বাবে আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। ব্যৱসায়ত আৰ্থিক লেনদেনসমূহত অসৎ ব্যক্তিৰ পৰা প্ৰবঞ্চিত নহ'বলৈ আপুনি আজি অধিক যত্ন লোৱা আৱশ্যক। কোনো ব্যক্তিয়ে আপোনাৰ উদাৰতাৰ অসৎ প্ৰয়োগ কৰি আৰ্থিক ক্ষতি নকৰিবলৈও আপুনি আজি অধিক সাৱধানতা লোৱা আৱশ্যক হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। শাৰীৰিক উন্নতিয়ে সকলো সময়তে আপোনাৰ মনোবল বঢ়াব। কৰ্মক্ষেত্ৰত আপুনি আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। উচ্চ স্থান আৰু ক্ষমতা লাভ কৰি আপোনাৰ পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদাও লাভ হ'ব। নিবনুৱাৰ অৰ্থচিন্তা থাকিলেও নতুন কোনো সংযোগে আপোনাক প্ৰতিষ্ঠাৰ আশা দিব। আজি কোনো সম্পদ ক্ৰয়ৰ পৰিকল্পনা আপুনি গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ্থীয়ে শিল্প সংস্কৃতি আদিৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰি সন্মানিত হ'ব। বন্ধুৰ সমাজত আপোনাৰ মান বাঢ়িব। ইয়াৰ ফলত আজি আপোনাৰ শত্ৰুও প্ৰভাৱিত হ'ব। ব্যক্তিগত কিছু সমস্যাই আপোনাৰ প্ৰিয় ব্যক্তিক আজি মানসিকভাৱে ব্যস্ত ৰাখিব, যাৰ বাবে আজিৰ পৰিৱেশ আপোনাৰ বাবে সন্তোষজনক হোৱাৰ আশা কম থাকিব। আপোনাক বিশেষকৈ কিছু অপেক্ষাৰ প্ৰয়োজন হ'ব। গৃহত প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিত আজি আপোনাৰ আৰ্থিক শক্তি বাঢ়িব। দূৰৰ কোনো আত্মীয়ৰ সংবাদেও গৃহসুখ বৃদ্ধি কৰিব। আজি ভোগ আৰু বিনোদনত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ীয়ে কোনো বন্ধুক কৰা সহযোগিতাৰ ফলত বন্ধুত্বত মান বঢ়াব পাৰিব। আনহাতে
কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কই যাতে আপোনাৰ গোপন শত্ৰু নবঢ়ায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। পৰিৱেশিক ৰোগ আৰু অকস্মাত কোনো প্ৰকাৰ আঘাতে যাতে আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নকৰে তালৈ লক্ষ্য ৰাখক। কিন্তু কৰ্মত আজি আপুনি আপোনাৰ দক্ষতাৰ প্ৰমাণ দি সন্মানিত হ'ব। নিবনুৱাই কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত দুৰ্বল নহ'বলৈ নিজৰ আত্মবিশ্বাস বঢ়াওক। ঘনিষ্ঠ বন্ধুৰ পৰা আজি আপুনি সৎ পৰামৰ্শ লাভ কৰিব। শিক্ষাৰ্থীয়ে অকস্মাত সুনাম আৰু সৌভাগ্য অৰ্জনৰ সুযোগ পাব। যদিও কোনো কাৰণত আজি আপুনি জ্যেষ্ঠজনৰ চাপ কিছু পৰিমাণে সহ্য কৰিব লাগিব। অৱশ্যে আজি পৰিৱেশত সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্ত শুদ্ধ থাকিব। আপোনাৰ নিৰ্ণয়সমূহত প্ৰিয়জনৰ সমৰ্থনে এটা উৎসাহেৰে ভৰপূৰ দিন আজি আপোনাক উপহাৰ দিব। সম্পৰ্কত উচ্চতা বৃদ্ধিয়ে দিনটো উল্লেখযোগ্য কৰি গঢ় দিব। গৃহত বিভিন্ন সময়ত আপোনাক অৰ্থ সমস্যাই আজি আমনি কৰিব। কোনো অসৎ ব্যক্তিৰ প্ৰকৃত চৰিত্ৰ আৱিষ্কাৰ কৰি আপুনি সুখী হ'ব পাৰিব। অকস্মাত শাৰীৰিক দুৰ্বলতা যাতে আপোনাৰ মনোকষ্টৰ কাৰণ নহয় তাৰ প্ৰতি যত্ন লওক। ব্যৱসায়ত আন দিনৰ তুলনাত আজিৰ দিনটো সামান্য নিম্নমানৰ। নতুন আৰ্থিক সংযোগ আজি আপোনাৰ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। আপোনাৰ আজি গোলাপী ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। পৰিৱেশিক ৰোগৰ সামান্য অশান্তিৰ লগতে সামান্য হ'লেও কোনো প্ৰকাৰে আঘাত নাপাবলৈ আপুনি আজি অধিক সাৱধানতা ল'ব লাগিব। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ শাৰীৰিক সমস্যাও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব আৰু এইবাবেই পৰিৱেশত আপোনাৰ আজি শাৰীৰিক পৰিশ্ৰমো বাঢ়িব। আনহাতে আৰ্থিক উন্নতিত আপোনাৰ সন্তুষ্টিও থাকিব। নিবনুৱাৰ ভ্ৰমণ আজি লাভজনক প্ৰমাণিত হ'ব। নতুন কৰ্মৰ সংযোগ লাভে আপোনাক উৎসাহিত কৰাৰ লগতে প্ৰতিষ্ঠা লাভৰ আশাও দিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব, কিন্তু মতৰ বিভেদৰ ফলত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত হোৱা বিবাদে যাতে শুভাকাংক্ষী বন্ধুক ক্ষয় নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। আজি আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সন্মতি নাথাকিব, তথাপিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। কোনোৱে উচ্চ স্থানৰ মান লাভ কৰি সম্পৰ্কত আজি স্থায়িত্ব দিব পাৰিব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আজি গৃহসুখ বঢ়াব। পুৰণা সম্পত্তিৰ সমস্যাও আজি সমাধান হ'ব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ত অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। তাৰোপৰি বিভিন্ন সমস্যা সমাধানত আপোনাৰ আজি সঞ্চিত ধন ক্ষয় হ'ব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত আপুনি বেয়া পোৱা কোনো ব্যক্তিক বিশেষ সহযোগিতা আগবঢ়াই আপোনাৰ উদাৰতাৰ প্ৰমাণ দিব পাৰিব। ইয়াৰ ফলত বন্ধুত্বত মান বৃদ্ধিৰ লগতে অৱহেলিত সম্পৰ্কও পুনৰুজ্জীৱিত হ'ব। শাৰীৰিক উন্নতিও আজি আপোনাৰ মনোবল বৃদ্ধি কৰিব। নিবনুৱাই কৰা দূৰভ্ৰমণ লাভজনক হ'ব। আপুনি আশা কৰি থকা কোনো শুভ সংযোগ লাভ কৰিও আজি আপুনি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব। আপোনাৰ পৰিশ্ৰমৰ সাৰ্থকতাত আপোনাৰ উৎসাহ বাঢ়িব। শিক্ষাৰ্থীয়ে সংস্কৃতি সংগীত আদিত উচ্চ স্থান লাভ কৰি
গুৰুজনৰ পৰাও প্ৰশংসিত হ'ব। আপোনাৰ সফলতাই আজি শত্ৰুকো প্ৰভাৱিত কৰিব। বন্ধুৰ সমাজত আপোনাৰ মান বাঢ়িব। দিনটো আজি আপুনি উদ্বিগ্নতাৰে অতিক্ৰম কৰিবলগীয়া হ'লেও শেষলৈ কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব। দিনটো আপোনাৰ তেতিয়া উল্লেখযোগ্যও হ'ব। ৰাজ অনুগ্ৰহৰ শুভ সংবাদে আজি গৃহ সুখ বঢ়াব। কোনো অতিথিৰ আগমনতো সুখ থাকিব। পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি আজি নিজৰ মনোযোগ বঢ়াব পাৰিব। ব্যৱসায়ীয়ে আৰ্থিক ক্ষেত্ৰত কাৰোবাৰ ওচৰত আজি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। গোপন শত্ৰু বৃদ্ধি নাপাবলৈ কোনো অসৎ ব্যক্তিৰ লগত বিতৰ্ক নহ'বলৈ সাৱধানতা লওক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। সামান্য শাৰীৰিক দুৰ্বলতা অনুভৱ হ'লেও আপোনাৰ মনোবল অটুট থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দক্ষতাৰ বাবে যশস্যাও বাঢ়িব। আনহাতে আজি আপোনাৰ হাতত যথেষ্ট আজৰি সময়ো থাকিব। নিবনুৱাই আশা কৰি থকা সংবাদ লাভ কৰিব। প্ৰতিষ্ঠা লাভৰ আশাই আপোনাক উৎসাহ যোগাব। আজি আপুনি কোনো বিশেষ পৰিৱৰ্তনৰ আশা কৰিব পাৰে। শিক্ষাৰ্থীয়ে বন্ধুৰ বিশ্বাসহীনতাত মনোকষ্ট নাপাবলৈ আত্মবিশ্বাস বঢ়াওক। পৰিৱেশত আপোনাৰ ক্ৰমোন্নতি থকাৰ লগতে আপোনাৰ স্থান আৰু মানো অক্ষত থাকিব। প্ৰেমৰ দিশত আন দিনৰ তুলনাত আজিৰ দিনটো সামান্য নিম্নমানৰ। প্ৰিয়জনৰ কোনো পৰিৱৰ্তনে আপোনাক অহেতুক চিন্তাত ৰাখিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আপোনাক কিছু অপেক্ষাৰ প্ৰয়োজন হ'ব। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ সৌভাগ্যই আপোনাকো আনন্দ দিব। অৰ্থ প্ৰবাহো অব্যাহত থাকিব। অসম্পূৰ্ণ সঞ্চয়সমূহতো আজি আপুনি মনোযোগ বঢ়াব পাৰিব। আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত এটা ভাল দিন হ'ব। আপোনাৰ পৰিশ্ৰম বাঢ়িব পাৰে যদিও ধনাগমত আপোনাৰ সন্তুষ্টিও বাঢ়িব। ব্যৱসায় সম্প্ৰসাৰণৰ সিদ্ধান্তও আজি আপুনি গ্ৰহণ কৰি উৎসাহিত হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাই আপোনাৰ মনোবল হ্ৰাস কৰি যাতে আপোনাৰ কৰ্ম নষ্ট নকৰে তাৰ বাবে যত্ন লওক। একাধিক অতিৰিক্ত দায়িত্বও আজি আপোনাৰ মানসিক চাপ বৃদ্ধিৰ কাৰণ হ'ব। আনহাতে কোনো অপ্ৰত্যাশিত সংবাদেও অকস্মাত আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰাৰ আশংকাও আছে। নিবনুৱাই কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত দুশ্চিন্তাগ্ৰস্ত নহ'বলৈ মনোবল বঢ়াওক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক যত্নৰ আৱশ্যক হ'ব। শিক্ষাৰ্থীয়ে ভুল পৰিৱেশত ভুল মন্তব্য প্ৰদান কৰি নিজৰ সুনামত আঘাত নাহিবলৈ লক্ষ্য ৰখা আৱশ্যক। কোনো কাৰণত আপুনি আজি আপোনাৰ বন্ধুৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। আত্মীয়ৰ চাপ সামান্য সহ্য কৰিব লগা হ'লেও প্ৰিয়জনৰ সংগত সুখো থাকিব। প্ৰিয়জনক স্থান আৰু মান প্ৰদান কৰিও আজিৰ দিনটো আপুনি এটা উজ্জ্বল দিন কৰি গঢ়িব পাৰিব। গৃহত অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰোঁতে যাতে আপোনাৰ খৰচ নাবাঢ়ে তালৈ লক্ষ্য ৰাখক। পুৰণা সমস্যা সমাধানতো আজি আপোনাৰ খৰচ বাঢ়িব। কিন্তু পুত্ৰ কন্যাৰ বাবে ব্যয় বাঢ়িলেও আপোনাৰ সন্তুষ্টিও থাকিব। ব্যৱসায়ীয়ে যিকোনো কাৰণত ৰাজৰোষত নপৰিবলৈ লক্ষ্য ৰাখক। অসৎ ব্যক্তিৰ লগত হোৱা আপোনাৰ বিবাদে যাতে আপোনাৰ অৰ্থচিন্তা নবঢ়ায় তাৰ প্ৰতিও আজি আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব।
শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু আপোনাৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।